এতিয়া পাঠৰ বিষয়বস্তুলৈ যোৱাৰ লগতে আকৌ আহোঁ বাপসকলৰ ফালে, হয়নে বাৰু? এতিয়া আমাৰ বাপসকলে মনতে ভাবি আছে বোলে এই নকুল বাপক মাতিলো হয়, কিন্তু এওঁচোন অকল আইসকলৰ ফালেহে কয় বেছিকে। তেওঁলোকে হয়তো মনত চাগে দুখ কৰি আছে, হয়নে বাৰু? কিন্তু আইসকলৰ ফাললৈও কেইটিমান ক'বলগীয়া আছে। আপোনা হবৰ কি হৈছে, আপোনা হবেও এখন গৃহৰ পৰা আহিছে, কাৰ লগত থাকিম বুলি? স্বামীৰ লগত থাকিম বুলি, হয়নে? গতিকে আপোনা হবক কৈছে এগৰাকী পতিব্ৰতাৰ স্ত্ৰীৰ প্ৰথম কামটো হৈছে স্বামী সেৱা, স্বামী ভক্তি। বুজিছেনে কথাটো? আপোনা ভাবে হীৰত যে ফুট লৈছে, কাৰ কাৰণে লৈছে? স্বামীজনৰ কাৰণে লোৱা নাই জানো বাৰু? আজিকালি বাৰু ইমান নলয়, অকমানিকে লয়, তাকো চুলিকেইডালে ঢাকি থৈ দিয়ে। কিন্তু আপোনাৰ ভাবে এটা কথা মনত ৰাখিব, আই সীতাই যেতিয়া হীৰত ফুট লৈছিলে তেতিয়া হনুমন্তই সুধিছিল বোলে হে জগত মা, তুমিনো হীৰত ফুটটো কিয় লৈছা? তেতিয়া আই সীতাই কৈছিলে বোলে মোৰ স্বামীৰ আয়ুসটো বৃদ্ধি হওক বুলি মই হীৰত এই ফুটটো লৈছো। বুজিছেনে কথাটো? তেতিয়াৰ পৰাই আমাৰ হিন্দু সমাজৰ কৃষ্ণ সংস্কৃতিত ফুট লোৱাৰ এটা প্ৰথা চলিলে। ভগৱন্তৰ চৰণে আপোনাৰ মোৰ। গতিকে এইটো তেতিয়া ক'লে যে হনুমন্তই তেতিয়া কৈছে, তেতিয়াহ'লে তেওঁতো মোৰো স্বামী, সেইকাৰণে তেওঁ গোটেই শৰীৰটোৰ সেন্দুৰেৰে লিপি লৈছিলে যে মোৰ স্বামীজনৰ আয়ু বহুত বেছি, মানে আয়ুস বৃদ্ধি হওক। এই অকণমান ল'লে কি হ'ব হে জগত মা, হয়নে? সেইকাৰণে মই গোটেই গাটোতে লৈ লৈছোঁ। এতিয়া আমাৰ আইসকলে কি কৰে বা, আমাৰ বাপসকলৰ আয়ুসটো বৃদ্ধি হওক বুলি নেভাবেই নে কিয়ে নে নাজানো আৰু, অকমানিকে লৈ পেলাই এইখিনিতে থৈ দিয়ে, তাৰপিছত আকৌ চুলিকেইডালে ঢাকি পেলাই থৈ দিয়ে, হয়নে? টাউনলৈ গ'লে বোলে চাদৰ মেখেলা এৰিলে, কুৰ্তি ওলালে, আজিকালি জিন্সৰ পেণ্ট ওলালে, সেইবোৰ পিন্ধি যায়। বোৱাৰী নে ছোৱালী ধৰিবই নোৱাৰি, হয়নে বাৰু? গতিকে এনেকুৱা কৰিলে আপোনাৰ মোৰ বাৰু স্বামীৰ আয়ুস বাঢ়িবনে বাৰু? বাঢ়িবনে কমিব বাৰু? সেইকাৰণে আপোনাক মোক কৈছে স্বামী সেৱা, স্বামী ভক্তি। সেইকাৰণে দশম স্কন্ধত এই গোপীসকলৰ লগত ক্ৰিয়া কৰোঁতে কথাটো ওলাব, হয়তো কাইলৈ পৰহিলৈ ওলাব চাগে, যে হে গোপী হওক, তোমালোকৰ প্ৰথম কাম হৈছে স্বামী ভক্তি কৰা। আমি স্বামী ৰেখে সেৱা কুলস্থিৰ মহাধৰ্ম, পুত্ৰ হব পুখিব কৰিয়া গৃহ কৰ্ম। ৰাম যদি জৰা জ্বলা কণা, কলা পতি, তথাপি নেৰিব হেন শাস্ত্ৰৰ সন্মতি। কি কৈছে শুনিছেনে? ভগৱন্ত কৃষ্ণ গোপীসকলক উদ্দেশ্যি আপোনাক মোক কৈছে যে স্বামী সেৱাই এগৰাকী কুলবধূৰ বোৱাৰীৰ প্ৰথম কাম স্বামী ভক্তি। তাৰপিছত নিজৰ পুত্ৰসকলক পুখিব, সুন্দৰকৈ গৃহভাগ মৰম আন্তৰিকতাৰ মাজত ৰাখিব। এয়া হৈছে প্ৰথম কাম। যদি সেই স্বামীজন কাণেৰেও নুশুনে কলা হয়, চকুৰেও নেদেখে কণা হয়, জৰা ৰোগে লগ লগা জৰা ৰোগী হয়, হয়নে বাৰু? তথাপি নেৰিব হেন শাস্ত্ৰৰ সন্মতি। তথাপিতো কিন্তু এগৰাকী সতী স্ত্ৰীয়ে নিজৰ স্বামীজনক কেতিয়াও অশ্ৰদ্ধা কৰিব নালাগে, ত্যাগ কৰিব নালাগে, এৰিব নালাগে বুলি ভগৱন্তই কৈছে। সেইগৰাকীহে এগৰাকী সতী তিৰোতাৰ একেবাৰে উৎকৃষ্ট গুণ বুলি কৈছে। আৰু এতিয়া কি হৈছে জানে? জৰা জ্বলা কণাটো বাদেই দিয়ক, ভাল ভাল পতিবিলাককে এৰি থৈ ফোন কৰেগে আৰু বোলে মই গুচি আহিলো দেই, আজিৰ পৰা মোলৈ ফোন নকৰিবা আৰু, হয়নে বাৰু? হাত ভৰি নথকা জৰা কণাটো দূৰৰে কথা, চকু কাণ নাক ধৰি থাকোতেই এৰি থৈ গৈছে। কেনেকে হ'ব বাৰু? এনেকে সংসাৰ হ'ব নেকি বাৰু? নহ'ব। আমাক কৈছে
বাপজনক কৈছে ৰামচন্দ্ৰ, আইগৰাকী কৈছে দেহৰ অংশ অৰ্ধাংগিনী আধা, বাপজনৰ দেহৰ অংশ। গতিকে আপুনি মই কিহৰ কাৰণে আহিছোঁ? চিৰজীৱন বাপজনৰ লগত সুখে দুখে জীৱন কটাম বুলি আহিছোঁ। গতিকে আপুনি মই অকণমান কমিউনিকেশ্যন কৰাৰ প্ৰয়োজন আছে। গৃহস্থী ধৰ্মত 64 জঞ্জাল, কাজিয়া থাকিবই, মনোমালিন্য থাকিবই, কিন্তু তাকে সুবিধা লৈ আপুনি মই আকৌ সিফালে যাবলৈ বিচাৰিলে কিন্তু নহ'ব দেই। সেইকাৰণে কোৱা হৈছে। আৰু বিশেষকৈ আমাৰ যিসকল আই মাতৃ আছে, আই মাতৃসকলেও এই কথাখিনি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আমাৰ বাপসকলে দিনৰ দিনটো কামৰ কাৰণে ওলাই যায়, হয়নে? তেওঁলোকে সংসাৰৰ ভাৰৰ দায়িত্বটো লৈছে। গতিকে আমিও তেওঁলোকক শ্ৰদ্ধা ভক্তি কৰাৰ প্ৰয়োজন আছে, আছে নাই? সেইকাৰণে আমাৰ আই মাতৃসকলে আমাৰ আইসকলক যেতিয়া এখন গৃহত বিয়া দিওঁ, তেতিয়া এই কথাকেইটা কৈ পঠিয়াব লাগে। কোনকেইটা? যিকেইটা কথা নেকি দৈৱকীক বিবাহ দিওঁতে মাকে কৈছিলে কেইটামান কথা, উগ্ৰসেনে কৈছিলে কেইটামান কথা। এই কথাকেইটা আপুনি মই আমাৰ আইগৰাকীক, দেৱী মাসকলক কৈ পঠিয়াব লাগে। বুজিছেনে? বোলে কি কৈছিলে? যেতিয়া কংসই বিয়া দিবলৈ লৈছিলে, কংসটো অজয়, কোনেও মাৰিব নোৱাৰে। তেতিয়া আহি পেলাই দৈৱকীক কৈছেহি, বোলে হেৰা ভনী, তুমি যদি শহুৰৰ ঘৰত, বসুদেৱৰ ঘৰত কিবা কষ্ট দুখ পোৱা, তেনেহ'লে তুমি মোক লগে লগে খবৰ দিবা। আৰু মোৰ কি হৈ আছে জানা? এই তৰোৱালখন সদায় হাতত থাকেই, তুমি চিন্তা নকৰিবা। তোমাক যদি কোনোবাই দুখ দিয়ে, কষ্ট দিয়ে, তেনেহ'লে মোৰ এই তৰোৱালখন সদায় আগত আছে, তুমি চিন্তা নকৰিবা। এই বুলি কৈ যেতিয়া গুচি গ'ল, মাকে তেতিয়া কথা কেইটামান কৈছিলে, হে দৈৱকী আই, তুমি ককায়ৰ কথাত মন নিদিবা। কেলে? এইখন হৈছে তোমাৰ সংসাৰ। ককায়ৰ কথা শুনি যদি তুমি সেইবোৰ কৰিবলৈ যোৱা, তেতিয়াহ'লে তুমি কেতিয়াও সুখী হ'ব নোৱাৰিবা। মানুহ তেতিয়াহে সুখী হ'ব পাৰে যেতিয়া মৰম আন্তৰিকতাৰ মাজত থাকে, দুইজনে শ্ৰদ্ধা ভক্তিৰ মাজত থাকে। আৰু সেইখন হৈছে তোমাৰ সংসাৰ। সেই সংসাৰখন তুমিহে গঢ়িব লাগিব, তাত কিন্তু বেলেগে গঢ়িবলৈ নাহে, হয়নে বাৰু? আৰু আজি এই গৃহভাগ, আজিৰ পৰা যে তুমি গুচি যাবা, আজিৰ পৰাই তুমি এই গৃহভাগ আলহী ঘৰ বুলি ভাবিবা, আৰু সেইখনহে ঘৰ তোমাৰ প্ৰকৃত ঘৰ বুলি ভাবিবা। এই বুলি কিন্তু মাকে দৈৱকীক কৈছিলে। এই শিক্ষাখিনি আপুনি মই দিব লাগিব যে শুনা, তোমাক আমি তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, বিয়া দিছোঁ তেওঁৰ লগত চিৰজীৱন থাকিবৰ কাৰণে। গতিকে সুখে দুখে দুইজনে মিলা প্ৰীতিৰে থাকিবা, মনোমালিন্য হ'লেও দুইজনে বুজা পৰাৰ মাজত চলিবা। কিন্তু এতিয়া কি হয় জানে? আই বোলে ছোৱালী এজনীয়ে বিয়া দিলে বোলে অকণমান দূৰলৈ, মাকক সদায় মনত পৰিয়ে থাকে। আকৌ সেইফালে জীয়েকেও কি কৰে জানে? ওপৰৰ পৰা আমলৈ পোৱা এটা হৈ পৰিলেও মাকক ফোনত খবৰ দিয়ে, বোলে মা আজি এনেকুৱা হ'ল। ওপৰৰ পৰা আমলৈ পোৱা এটা সৰি পৰিলেও মাকলে খবৰ দিয়ে। এনেকে হ'লে কিন্তু আপোনাৰ হ'ব আমাৰ গৃহ সংসাৰ নচলিব। বুজিছেনে কথাটো? সেইকাৰণে কোৱা হৈছে, আপোনাৰ হবে যদি গুগলত চাই গম পাব যে ভাৰতবৰ্ষত বা বিশ্বত, আমাৰ ভাৰতবৰ্ষতে আজি তাৰিখত ডিভোৰ্চৰ সংখ্যাটো বেছি হৈছে। কেলে? একমাত্ৰ এই কন্যাগৰাকীৰ মাকৰ পৰা বেছিকৈ ডিভোৰ্চৰ সংখ্যা বাঢ়িছে বুলি কৈছে, হয়নে? সেইকাৰণে সেই আইগৰাকীয়ে, বিয়া হৈ যোৱা আইগৰাকীয়ে প্ৰতিটো কথা মাকৰ ঘৰত লগাব নালাগে। লগালে কি হয় জানে? মাক দেউতাকে ল'ৰা ছোৱালী দুখ সহিব নোৱাৰে। তেওঁলোকে মনত ভাবি থাকে, মোৰ ছোৱালীজনীয়ে বহুত কষ্ট পাইছে, লৈয়ে আহোঁ নেকি, এই চিন্তাটো আহি যায়। তেতিয়া কি হয়? উচতনি দিবলৈ আৰম্ভ কৰে, জোঁৱায়েকক গালি পাৰিবলৈ আৰম্ভ কৰে। আৰু যেতিয়াই এনেধৰণে গালি পাৰে, খং কৰে, লাহে লাহে সেই জোঁৱায়েকৰো জীয়েকৰ প্ৰতি মৰম নাইকিয়া হয়, মাক দেউতাকৰ প্ৰতি মৰম নাইকিয়া হয়, লাহে লাহে ৰিলেশ্যনবিলাক দূৰলৈ গৈ থাকে। সেইকাৰণে
আইসকলৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ হবে ওপৰৰ পৰা বোলে তামোল গছৰ পৰা আমলৈ পোৱা এটা সৰি পৰিলে ঘৰত নলগাব দেই সেৱা জনালোঁ বহুত সময় কোৱা হ'ল অকণমান এতিয়া পাঠ হওক কৃষ্ণ